আপোনাক মই এটা কথা সুধিব বিচাৰিছোঁ যে এই ভাইমন্দা বায়োপিক মুভিখনত আপুনি অভিনয় কৰিবলৈ কেনেকৈ সুযোগ পালে? ইমানখিনি অভিনেতা অভিনেত্ৰী আছে অসমত, ধৰক তাৰ ভিতৰত 360জন বুলি নহয়, হাজাৰ হাজাৰ আছে, তাৰ ভিতৰত আপুনি এজন। আপুনি ধুবুৰীৰ পৰা আহিছে হয় নাই? সেইটো সময়ত মই গুৱাহাটীখন কি সেইটো গম পোৱা নাছিলোঁ ন। শুনামতে দুইটা কাপোৰ গৰিমা বৌয়ে কাপোৰ আনিছিলে, সেই আগৰ যিটো এৰা এৰি খনি কৰে অচিৰে তুমি মই মিলি দুয়ো পাৰে চিনেমাতে গুঠি থোৱা। নমস্কাৰ, মই পিংকু নেওগ আপোনালোকক ফেমাছ আছামৰ বিশেষ এটা অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আৰু অসমত বৰ্তমান খলকণিৰ সৃষ্টি কৰি আছে, সকলোৱে জানেই ভাইমন্দা। ভাইমন্দা কোন আপোনালোকে সকলোৱে জানেই, বিশেষকৈ চিনাকি দিবলৈ নালাগে। চিনেমা জগতৰ হিয়া দিয়া নিয়া সকলোৱে শুনিছে। যৌৱনে কলে ভাইমন্দা মুনিন বৰুৱা, তেওঁ কেনেধৰণে মানে অসমৰ এতিয়া ধৰক আপোনালোকে যিবোৰ চিনেমা চাই আছে, শ্বৰ্ট ফিল্ম চাই আছে, আজিলৈকে হয়তো চাব নাপালেহেঁতেন, তেওঁৰ জৰিয়তে চাবলৈ পাইছে। তেওঁ এই অসমীয়া চিনেমা জগতত কেনেধৰণে সাধনা লাভ কৰিলে, অসমীয়া চলচ্চিত্ৰক লৈ তেখেতৰ সাধনা কেনেকুৱা। তেওঁ ধৰক সৰুৰে পৰা চিনেমাৰ প্ৰতি, গানৰ প্ৰতি আগ্ৰহ আছিল। দেউতাকে তেওঁক দিল্লীলৈ পঠিয়াইছিল পঢ়গৈ বুলি, কিন্তু তেওঁ তাত ভালকৈ পঢ়িব নোৱাৰিলে, কাৰণ তেওঁ চিনেমা জগততে বেছি মন আছিল সেইকাৰণে। আৰু সেই তেখেতৰ জীৱনীক লৈ তেওঁ কেনেধৰণে মানে ধৰক এতিয়া তেওঁক লৈ এতিয়া চিনেমা কৰিছে, তেওঁ কেনেকুৱা অভিনেতা হ'ব লাগিব। তেনেহ'লে আপোনালোকক যি কি নহওক, আজি ভাইমন্দা যিসকলে চাই আছে, ভাইমন্দা বুলি যিসকলে চালে, ভাইমন্দা বুলি কমেণ্ট এটা কৰিব। আৰু ভাইমন্দা খুব ধুনীয়া ভাল লগা এখন চিনেমা। ভাইমন্দাখনত খুব বেছি মই জনামতে 360জনৰো অধিক অভিনেতা অভিনেত্ৰী আছে। ভাইমন্দাৰ লগত জড়িত অভিনেতা অভিনেত্ৰীৰ লগতে পৰিচালক প্ৰযোজকৰ লগতে সকলোকে আন্তৰিক ধন্যবাদো শুভকামনা জনাইছোঁ। সেই 360জনৰ ভিতৰত তাৰে এজন অভিনেতা মোৰ ওচৰত আছে, বিশ্বজিৎ শীল। ধন্যবাদ জনাইছোঁ দাদা। বিশেষকৈ মই নকওঁ, তেখেতে ক'ব যে আপুনি এই ভাইমন্দা মুনিন বৰুৱাদেৱৰ যিখন জীৱনী, তেওঁৰ সেই জীৱনীখনত আপুনি অভিনয় কৰিবলৈ কেনেকৈ সুযোগ পালে বা আপোনাৰ কৰি কেনেকুৱা লাগিছে, অকণমান ৰাইজক কৈ দিয়ক, ভাল লাগিব। নমস্কাৰ জনাইছোঁ। ভাইমন্দা চিনেমাখন আচলতে ফাৰ্ষ্ট অডিশ্যন হৈছিলে। অডিশ্যনৰ কাৰণে প্ৰফাইল পঠাইছিলোঁ জিল ক্ৰিয়েশ্যনৰ ইমেইলত। তাৰপাছত এদিন জিল ক্ৰিয়েশ্যনৰ ফালৰ পৰা মোক কল আহে যে আপুনি শ্বৰ্ট লিষ্টেড হৈছে, অডিশ্যন এটা দিব লাগিব। তাৰপাছত মই গুৱাহাটী আহোঁ, অডিশ্যন দিওঁ। অডিশ্যন দিয়াৰ পাছত মোক 15 দিনমান পাছত আকৌ জিল ক্ৰিয়েশ্যনৰ পৰা ফোন যায় আৰু কয় যে আমি তোমাক কেৰেক্টাৰ এটাত চিলেক্ট কৰিছোঁ, তুমি গুৱাহাটী আহিব পাৰিবা? মই ক'লোঁ পাৰিম। তাৰপাছত মই গুৱাহাটী আহোঁ জিল ক্ৰিয়েশ্যনৰ অফিচত। তাৰপাছত মোক দেখুৱাই কিছুমান সিহঁতে মানে মুনিন বৰুৱা ছাৰৰ আগৰ যিবোৰ এলবাম আছে, এইবোৰ মানে ফটো চটো যিমানখিনি আছে, মানে একদম পুৰণি দিনৰ সৰু কেনেকৈ কৰিছিলে, সেই গোটেইখিনি বস্তু সিহঁতে এলবামত মানে পূৰা বেলেগ বেলেগ এলবামত থৈ দিছিলে। সেইখিনি বস্তু দেখুৱালে আৰু ক'লে যে আমি তোমাৰ যিটো কেৰেক্টাৰ দিছোঁ, কেৰেক্টাৰটো হ'ল এটা হকাৰ বয়। এটা সময় আছিলে যে যেতিয়া মুনিন বৰুৱা ছাৰৰ টিভিত ইণ্টাৰভিউ চাইছিলোঁ বা তেখেতৰ যেতিয়া আগৰ চিনেমাবোৰ চাইছিলোঁ, মানে ভাবিছিলোঁ যে সেইটো সময়ততো মই গুৱাহাটীখন কি সেইটো গম পোৱা নাছিলোঁ ন, যে তেখেতৰ চিনেমাত কিবা যদি সৰুকৈ হ'লেও পাওঁ মানে। যদিও তেখেতৰ চিনেমাত কৰিব নোৱাৰিলোঁ, কিন্তু ভগৱানে মোৰ এইটো সৌভাগ্য মইতো মিলাই দিলে যে তেখেতৰ ওপৰত বায়োপিক যিখন চিনেমা বনিলে, তাত মই এটা চৰিত্ৰৰ ৰূপত মই যে কৰিব পাৰিছোঁ, সেইটো কাৰণে মই শশাংকতাক ধন্যবাদ জনাইছোঁ যে মোক এই চৰিত্ৰটোৰ কাৰণে চিলেক্ট কৰিছে। আপুনি যেতিয়া অভিনয় কৰিবলৈ গৈছিলে, হয়তো কিছুমান কষ্ট হৈছে, কষ্টটো বহুতেই হৈছে বাৰু। আপোনাৰ একেবাৰে মনত থকা বেছিকৈ কষ্টটো কোনটো? মোৰতো বিশেষ মই কষ্টটো পোৱা মানে তেনেকৈ মই কি কওঁ, মোৰ যিটো চৰিত্ৰ, মোৰ এদিনে শ্বুটিং আছিলে, সেইটো মই ভালকৈ কষ্টটো মই শুনিছোঁ, কিন্তু মই চিনেমাখনৰ ফাৰ্ষ্ট টু লাষ্ট মই জড়িত হোৱাটো হ'ব পৰা নাই, যিহেতু মোৰ চৰিত্ৰটো এদিনৰ শ্বুটিং আছিলে। তো মই যোৰহাটত যাওঁ, এদিন শ্বুটিং কৰি আহোঁ, কিন্তু যিখিনি শুনিছোঁ মানে অলমষ্ট 4 বছৰ কষ্ট কৰিছে লিখাৰ পৰা আৰম্ভ কৰি 5 years ৰানিং চিনেমাখন ৰিলিজ কৰিছে। আৰু শুনামতে দুইটা কাপোৰ গৰিমা বৌয়ে হেৰি কৰিছিলে, কাপোৰ চিলেকশ্যনত দুইটা কাপোৰ আনিছিলে, সেই আগৰ যিটো ৰিক্ট আছিলে কাপোৰ চাপোৰবোৰ আছিলে তেনেকুৱা। মই চিনেমাখনত মানে অংশীদাৰ হ'ব পাই মানে মই বিৰাট সুখী মানে। ধন্যবাদ জনাইছোঁ আৰু অভিনয় জনাইছোঁ। আৰু এই চিনেমাখনত 3টা গান আছে নহয়নে? 3টা গান। 3টা গানৰ ভিতৰত আপোনালোকৰ বাৰু কোনকেইটা গান ভাল লাগে সেইকেইটা কমেণ্টটো কৰি দিব। আৰু 3টা গানৰ ভিতৰত আপুনি অকণমান এটা গান গুণগুণাই দিয়ক। হয়। এৰা এৰি খনি কৰে অচিৰে তুমি মই মিলি দুয়ো পাৰে পৃথিৱী থৈ
এইখিনিয়ে গাই দিছোঁ মই গানৰ মানুহ মিঠা নহয় মিঠা মিঠা চিনেমাত সপোনবোৰ গাঁঠিলোঁ সেইটো সপোন ভাল লাগে আপোনাক কৰি আছে নেকি বাকী বহুত ধুনীয়া গান যেতিয়া চিনেমা থিয়েটাৰত যেতিয়া বাজে গান নোম একদম শিয়ৰি উঠা এটা গান তো চবকে এটা কথাই কওঁ যে আপোনালোকৰ ওচৰৰ চিনেমাৰ গৃহত লাগি আছে ভাইমন দা চাওক আৰু ভাইমন দাক বহুত মৰম দিয়ক যাতে এনেকুৱা আৰু চিনেমা অসমত হয় এইখন চিনেমা আপোনালোকে চাওক চিনেমাখনক বহুত 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 মৰম দিয়ক আৰু ধন্যবাদ জনাইছোঁ আপোনালোকক ভিডিঅ'টো শেষলৈকে চাবৰ বাবে আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰাৰ লগতে শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব